সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজি হিৰো হল আহমদ আল আহমদ। সন্ত্ৰাসবাদী সাজিদ আক্ৰমৰ বন্দুক কাঢ়ি বহু লোকৰ প্ৰাণ ৰক্ষা আহমদৰ। আহমদৰ প্ৰশংসাত পঞ্চমুখ অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰপতি আৰু ডোনাল্ড ট্ৰাম্প। আঘাতপ্ৰাপ্ত আহমদৰ চিকিৎসাৰ বাবে $5,70,000 চান্দা সংগ্ৰহ। দেওবাৰে অষ্ট্ৰেলিয়াৰ ছিডনী বন্দী বিটছত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছিল 15জনকৈ ব্যক্তি। ইহুদী সম্প্ৰদায়ৰ পবিত্ৰ অনুষ্ঠানত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ৰাঙলী হৈ পৰিছিল বন্দী বিচ। এই আক্ৰমণৰ পাছতে বিশ্বজুৰি প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে এগৰাকী বিশেষ ব্যক্তি। অষ্ট্ৰেলিয়াত এতিয়া নায়ক হৈ পৰিছে আহমদ আল আহমদ নামৰ ব্যক্তিগৰাকী। অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰপতিৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিলৈ সকলোৱে আহমদক লৈ প্ৰশংসাত পঞ্চমুখ। বন্দুকধাৰী দুই পিতা পুত্ৰই চলাই গৈছিল হত্যালীলা। সন্ত্ৰাসবাদী দুই পিতা পুত্ৰৰ নিৰ্বিচাৰ গুলীচালনাৰ সময়তে সাহসৰে আগবাঢ়িছিল আহমদ। সেই সময়ত আহমদক বাধা দিছিল আহমদৰ লগত থকা সম্পৰ্কীয় ভাতৃয়ে। কিন্তু আহমদে ভাতৃক কৈছিল, মোৰ মৃত্যু হলে মোৰ পৰিয়ালক জনাই দিবা যে মই মানুহৰ জীৱন ৰক্ষা কৰিবলৈ গৈ মৃত্যুমুখত পৰিলো। পিছফালৰ পৰা সন্ত্ৰাসবাদীক গবা মাৰি ধৰিছিল আহমদে। সন্ত্ৰাসবাদী সাজিদৰ বন্দুক কাঢ়ি সেই স্থানৰ পৰা পলুৱাবলৈ বাধ্য কৰিছিল আহমদে। অৱশ্যে আন এটা সন্ত্ৰাসবাদী নাবিদৰ গুলীত আঘাতপ্ৰাপ্ত হৈ ঢলি পৰিছিল আহমদ। উল্লেখ্য, চিকিৎসালয়ত ভৰ্তি হৈ থকা আহমদৰ স্বাস্থ্য বৰ্তমান বিপদমুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে। আহমদৰ চিকিৎসা খৰচ একগোট কৰাৰ নামত সংগ্ৰহ কৰা চান্দাত নিশাটোৰ ভিতৰতেই $5,70,000 স্পৰ্শ কৰিলে। ইফালে আৰক্ষীৰ গুলীত নিহত হৈছে এটা সন্ত্ৰাসবাদী। আন এটা সন্ত্ৰাসবাদীয়ে মৃত্যুৰে যুঁজিছে হাস্পতালত। সন্ত্ৰাসবাদীকেইটাৰ পাকিস্তানী সম্পৰ্ক। দুই সন্ত্ৰাসবাদী সাজিদ আক্ৰাম আৰু নাবিদ আক্ৰাম ক'ৰ পৰা অষ্ট্ৰেলিয়ালৈ আহি বসতি স্থাপন কৰিছিল সেয়া অষ্ট্ৰেলিয়াৰ প্ৰশাসনে স্পষ্ট নকৰিলেও সন্ত্ৰাসবাদীকেইটা পাকিস্তানৰ পৰা অহা দাবী কৰিছে একাংশই। অষ্ট্ৰেলিয়াৰ এই সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰি গৈছে সমগ্ৰ বিশ্বক। উল্লেখ্য যে নিশাটোৰ ভিতৰতেই তাৰকা হৈ পৰা আহমদ আল আহমদৰ পৰিয়াল আহিছিল ছিৰিয়াৰ শৰণাৰ্থী শিবিৰৰ পৰা। সম্প্ৰতি আহমদে লাভ কৰিছে অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব। ইণ্টাৰনেশ্যনেল ডেস্ক, আছাম টক্স।